মামি কান্দি আছে হোৱা নাই আজি হেল্ল' এভৰিৱান মই মেকআপ আৰ্টিষ্ট পৰাগ কলিতা মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব যিহেতু আমাৰ বাৰ আজি তাৰিখ লোৱা সেয়ে গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ' নাকি প্ৰথম মাছ ভাজা আৰম্ভণি পাঁচ চাই দাংব মনা কি আনিব মনাত আজি ন ইফালে ভিনদেউহঁত আহি পালে হ'বলগীয়া ভিনদেউ আৰু আহি পোৱাৰ পিছতে খোৱাৰ ব্যৱস্থা প্ৰথমতে মোক আপেল কল এনেকৈ দিলে আৰু ইয়াৰ পিছতে চাহৰ কাৰণে ব্যৱস্থা কৰিছে আৰু ভিডিঅ'টো কি গৈ আছে শুনকচোন আমি খাব পৰা নাই এইফালে কইনা আগতে ধৰছি আৰু কিবা আছে না আমি কিবা কবি ভাল লাগি আছে বিয়া খাব পাম মুগৰ পৰ্ব শেষ হ'ল এতিয়া চাহৰ পৰ্ব আহি আছে এইটো আমাৰ বাইদেউ জেঠীমাহঁতৰ মোৰ কৈয়া মোকো দি কি খাবা তোমাৰ সৰু মামি গাই কিমান দেৰি হ'ল তুতু গ'ল কেমান দূৰ বাকী এই মোটামুটি অৱস্থা আৰু চাহ তাহ দিছি নাই এই একবাৰ দিলা কোনে ইমান দেৰি সেই ৰাতিপুৱাতে একবাৰে চাহ দিলা মাংস হ'ল ভাজি হ'ল মাছ হ'ল এই কি সেই হেৰি মাছ টেঙা আৰু দিয়া কৰোলে হ'ব দে খুৰাৰ অধৈৰ্য নহ'ব এইটো সংসাৰৰ চিৰচৰিত্ৰ ধৈৰ্য শক্তি পাই কিন্তু ভাই আপোনাৰ আজি কালি মোৰ সকলোৰে তাৰিখটো কৰা হ'ল বাৰু আপোনালোকক কইনাই জনাই আছে আৰু তাৰ আগতে এইফালে মানুহখিনি খুৱাই লোৱা হ'ল যিহেতু বহুত দেৰি হৈ গৈছিলে আৰু তাৰপিছতে শেষৰটো পৰ্যায় মান ধৰা যিহেতু গোটেইখিনি ডাঙৰ মানুহ আহিছিলে আৰু শুনকচোন কইনা মুখেৰে সকলোকে মাত আমাৰ সকলোৱে মোৰ বিয়া খাবলৈ আহিব